ঠাণ্ডা অহাৰ লগে লগে টাইম ফুলবোৰত ফুলৰ পৰিমাণ কমি যায়। সেয়ে মই ঠাণ্ডাৰ দিনত টাববোৰ খালী কৰোঁ। টাববোৰ খালী কৰোঁতে গোটেইখিনি টাইম ফুল একেলগে উঠাই মই মাটিত ক'ৰবাত পুতি থৈ দিওঁ, যাতে নেক্সট ছিজনত মই পুলিৰ কাৰণে হাবাথুৰি খাব নালাগে। যোৱাবাৰো মই তেনেকৈ থৈ দিছিলোঁ, কিন্তু মই এইটো যে দেখিছে পাৰ্চলেন প্লেনটো, এইটো মই বিচাৰি নাপালোঁ। ইমান দিনৰ পৰা বৰষুণ পৰি আছে, মই পুলি বিচাৰিয়ে পোৱা নাই। আজি মই ক'ৰবাত ফুলি থকা দেখা পালোঁ। দেখা পাই এয়া মই কাটি লৈছোঁ। মাত্ৰ এডাল পুলি, তাত ফুল ফুলি আছিল। ফুল চকুত পৰিয়ে গম পালোঁ মোৰ তাত এই পুলি আছে। চ' এইবোৰ মই সৰু সৰুকৈ টুকুৰা টুকুৰ কৰি কাটি লৈছোঁ আৰু দুটা পটত এনেকৈ বহাই দিলোঁ। এইটো বেছি দিন নালাগে ডাঙৰ হ'বলৈ। আৰু আজি যিহেতু বৰষুণৰ বতৰ, বহুত বৰষুণ দি আছে বাহিৰত, ভাবিলোঁ এই চেগতে মই বেলকনি গাৰ্ডেনখন ভালকৈ চাফা কৰি লওঁ। এইবোৰ এসপ্তাহমানৰ মূৰে মূৰে চাফা নকৰিলে বহুত লেতেৰা হৈ যায়। আৰু এই যে পটবিলাক যে দেখিছে, বৰষুণ পৰিলে পটবিলাকৰ ছাইডত একেবাৰে লেতেৰা হৈ যায়, মাটি উঠি উঠি আহে। চ' এইবিলাকো মই ধুনীয়াকৈ চাফা কৰি ল'লোঁ। চাফা কৰি লোৱাৰ পিছত মই মোৰ গাৰ্ডেনখন আপোনালোকক দেখুৱাইছোঁ। চাওকচোন কিমান ভাল লাগি আছে। যদিওবা এই কামখিনি বহুত কষ্টকৰ, তথাপিও চাফা কৰাৰ পিছত গাৰ্ডেনখন চায়ে নিজৰ কষ্টখিনি পাহৰা যায়। পটবোৰৰ ঠাইও মই কিছু চেঞ্জ কৰি দিলোঁ। মাজে মাজে এনেকৈ পটবোৰৰ ঠাই চেঞ্জ কৰি দিলে গাৰ্ডেনখনত এটা নতুন লুক দেখিবলৈ পোৱা যায়। চাওকচোন মোৰ গাৰ্ডেনখন আজি কেনেকুৱা লাগিছে। আজিলৈ ইমানতে সামৰিছোঁ।